কলিয়াবৰ উলুৱনিৰ ৰাইজে গাঁৱৰ মাজত এখন কাঠ ভৰ্তি DY বাহন ধৰি চমজাই দিয়ে বন বিভাগক। কাঠ ভৰ্তি বাহনখন আনুমানিক 50,000 টকাৰ কাঠ আছে বুলি জানিব পৰা গৈছে। নিশা শিলঘাট বন বিভাগৰ লোক উপস্থিত হৈ জব্দ কৰে কাঠ ভৰ্তি বাহনখন। আমাক মানে ইয়াৰ পৰা ফোন নম্বৰ এটা গ'ল, ফোন কৰিলে শিলঘাট ফৰেষ্টলৈ যে এনেকৈ গাড়ী এখন উলুৱনিত ৰাইজে ধৰিছে বুলি। ঠিক আমি আহিলোঁ, গাড়ীখন বৰ্তমান পাইছোঁ, কিন্তু ধৰক এতিয়া গাড়ীখন আমাক ৰাইজে নিয়াত অকণমান হেৰি কৰিছে। বাকী চাওঁ আৰু আমি বিভাগীয় কৰ্তৃপক্ষক জনাম। গাড়ীখনত কি আছে? গাড়ীখনত ফান্তা আছে। কি কাঠ হয় এইটো আপোনাৰ খকন আছে। আনুমানিক বজাৰ মূল্য এইটো আনুমানিক কিমান ধৰক 40-50ৰ ভিতৰত হ'ব। গাড়ীখনৰ লগত কোনোবা মানুহ পাইছে নেকি? আমিতো পোৱা নাই। আমাৰ ইয়াত পুলিচৰ উলুলি থানাৰ বিষয়া সকলো আছে, গতিকে আমি মানুহ তেনেকৈ পোৱা নাই। গাড়ীখন বৰ্তমান পৰিত্যক্ত অৱস্থাতে আছে। ইয়াত ৰাইজ আছে, উলুনি ৰাইজ আমাক চমজাইছে এতিয়া। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।